নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি হৈ যোৱা বিজ্ঞান অৰ্থাৎ জেনেৰেল সায়েন্সৰ এই মেট্ৰিকৰ যি পৰীক্ষাৰ যি ৪৫টা এমচিকিউৰ সলভ এমচিকিউ কেইটা মই তোমালোকক দিবৰ কাৰণে চেষ্টা কৰিম। এই ক্ষেত্ৰত তোমালোকৰ যি কুৱেশ্যন পেপাৰৰ লগত মিলাই চাই তোমালোকে এই ৪৫টা এমচিকিউৰ ভিতৰত কিমানটা এমচিকিউ কাৰেক্ট হ'ল সেইটো তোমালোকে চাবৰ কাৰণে চেষ্টা কৰা আৰু ইয়াৰ লগত মিলাই তোমালোকে কিমান নম্বৰ পাবৰ কাৰণে সক্ষম হ'বা এইটো তোমালোকে এটা এই অনুমান কৰি ল'বৰ কাৰণে সক্ষম হ'বা। গতিকে আহাচোন আমি ২০২৪ চনৰ যি HSLC এক্সামৰ যি এই জেনেৰেল সায়েন্সৰ কুৱেশ্যন অৰ্থাৎ 27 ফেব্ৰুৱাৰীত হৈছে সেই কুৱেশ্যন পেপাৰখনৰ ৪৫টা এমচিকিউ মিলাই চাবৰ কাৰণে চেষ্টা কৰোঁ। ইয়াত মই তোমালোকক কুৱেশ্যনবিলাক মাৰ্টি নিদিওঁ, খালি কুৱেশ্যন নাম্বাৰটো ক'ম আৰু তাৰ উত্তৰটো কৈ যাবৰ কাৰণে চেষ্টা কৰিম। তোমালোকৰ ৪৫টা কুৱেশ্যন আছে। ১ নম্বৰ কুৱেশ্যনটোৰ যিটো এনচাৰটো হ'ব ডি নম্বৰ অপশ্যনটো। ২ নম্বৰ যিটো দুই নম্বৰ কুৱেশ্যনটোৰ এনচাৰটো হ'ব ইয়াৰো এনচাৰটো হ'ব তোমালোকৰ ডি নম্বৰ অপশ্যনটো। ৩ নম্বৰ যিটো অপশ্যন ৩ নম্বৰ যিটো কুৱেশ্যনটোৰ এনচাৰটো হ'ব বি নম্বৰ অপশ্যনটো। ৪ নম্বৰ যিটো কুৱেশ্যনটোৰ অপশ্যনটো হ'ব চি নম্বৰ অপশ্যনটো। ৫ নম্বৰ যিটো কুৱেশ্যনটোৰ অপশ্যনটো হ'ব বি নম্বৰ অপশ্যনটো। ৬ নম্বৰ যিটো কুৱেশ্যনটোৰ অপশ্যনটো হ'ব বি নম্বৰ অপশ্যনটো। ৭ নম্বৰ যিটো কুৱেশ্যনটোৰ অপশ্যনটো হ'ব এই চি নম্বৰ অপশ্যনটো। ৮ নম্বৰ যিটো কুৱেশ্যনটোৰ উত্তৰটো হ'ব চি নম্বৰ অপশ্যনটো। ৯ নম্বৰ যিটো কুৱেশ্যনটোৰ উত্তৰটো হ'ব এ নম্বৰ এনচাৰটো। ১০ নম্বৰ যিটো কুৱেশ্যনটোৰ এনচাৰটো হ'ব বি নম্বৰ অপশ্যনটো। ১১ নম্বৰ যিটো কুৱেশ্যনটোৰ এনচাৰটো হ'ব চি নম্বৰ অপশ্যনটো। তাৰপিছত ১২ নম্বৰ যিটো কুৱেশ্যনটোৰ এনচাৰটো হ'ব ডি নম্বৰ অপশ্যনটো। ১৩ নম্বৰ যিটো কুৱেশ্যনটোৰ অপশ্যনটো হ'ব উত্তৰটো হ'ব বি নম্বৰ অপশ্যনটো। ১৩ নম্বৰটো হ'ব বি। ১৪ নম্বৰ যিটো কুৱেশ্যনটোৰ উত্তৰটো হ'ব বি নম্বৰ অপশ্যনটো। ১৫ নম্বৰ যিটো কুৱেশ্যনটোৰ উত্তৰটো হ'ব বি নম্বৰ অপশ্যনটো। ১৬ নম্বৰ যিটো কুৱেশ্যনটোৰ উত্তৰটো হ'ব বি নম্বৰ অপশ্যনটো বি। ১৭ নম্বৰ যিটো কুৱেশ্যনটোৰ এনচাৰটো হ'ব এ নম্বৰ অপশ্যনটো। ১৮ নম্বৰ যিটো কুৱেশ্যনটোৰ এনচাৰটো হ'ব ডি নম্বৰ অপশ্যনটো। তাৰপিছত ১৯ নম্বৰ যিটো কুৱেশ্যনটোৰ এনচাৰটো হ'ব চি নম্বৰ অপশ্যনটো। তাৰপিছত চি নম্বৰ অপশ্যনটো ১৯ নম্বৰ গ'ল। তাৰপিছত ২০ নম্বৰ যিটো কুৱেশ্যনটোৰ এনচাৰটো হ'ব চি নম্বৰ অপশ্যনটো। ২১ নম্বৰ যিটো কুৱেশ্যনটোৰ এনচাৰটো হ'ব চি নম্বৰ অপশ্যনটো। ২২ নম্বৰ যিটো কুৱেশ্যনটোৰ অপশ্যনটো হ'ব চি নম্বৰ অপশ্যনটো। ২৩ নম্বৰ যিটো কুৱেশ্যনটোৰ অপশ্যনটো হ'ব চি নম্বৰ অপশ্যনটো। ২৪ নম্বৰ যিটো কুৱেশ্যনটোৰ অপশ্যনটো হ'ব চি নম্বৰ কুৱেশ্যনটো। ২৫ নম্বৰ যিটো কুৱেশ্যনটোৰ অপশ্যনটো হ'ব বি নম্বৰ অপশ্যনটো। গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এতিয়ালৈকে তোমালোকক ২৫টা কুৱেশ্যনৰ কথা ক'লোঁ। তোমালোকে আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা পেজ ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তোমালোকে পেজটো ফ'ল' কৰি ল'বা। তাত আমি এনেকুৱা ধৰণৰ বিভিন্ন শিক্ষামূলক ভিডিঅ'বিলাক দিওঁ আৰু ইতিমধ্যে যিহেতু তোমালোকৰ অংক, হিন্দী আৰু আমাৰ জিঅ'গ্ৰাফীৰ পৰীক্ষা হ'বৰ কাৰণে বাকী আছে, তাৰ তোমালোকে কমন কুৱেশ্যনেই হওক বা তেনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাবা। গতিকে তোমালোকে আমাৰ ফেচবুক পেজ নলিনীকান্ত ডেকা ভিডিঅ' ডেছক্ৰিপশ্যনত লিংক দিয়া থাকিব, তোমালোকে ফ'ল' কৰি ল'বা। তাৰপিছত তোমালোকৰ ২৬ নম্বৰ যিটো প্ৰশ্নটোৰ এই উত্তৰটো হ'ব বি নম্বৰ অপশ্যনটো। ২৭ নম্বৰ কুৱেশ্যনটোৰ অপশ্যনটো হ'ব বি নম্বৰ অপশ্যনটো। ২৮ নম্বৰ যিটো প্ৰশ্নটোৰ অপশ্যনটো হ'ব চি নম্বৰ অপশ্যনটো। ২৯ নম্বৰ কুৱেশ্যনটোৰ অপশ্যনটো হ'ব চি নম্বৰ অপশ্যনটো। তাৰপিছত ৩০ নম্বৰ কুৱেশ্যনটোৰ অপশ্যনটো হ'ব বি নম্বৰ অপশ্যনটো। ৩০ নম্বৰ কুৱেশ্যনটোৰ অপশ্যনটো হ'ব ২৯টোৰ কি বুলি ক'লোঁ
28টোৰ C টো হ'ব অকমান যদি খেলিমেলি হৈছে 27টোৰ B 28টোৰ C 29টোৰ C 30 নম্বৰটোৰ হ'ব B 31 নম্বৰ কুৱেশ্যনটোৰ হ'ব A তাৰ পিছত 32 নম্বৰ কুৱেশ্যনটোৰ এনসাৰটো হ'ব D 33 নম্বৰ কুৱেশ্যনটোৰ এনসাৰটো হ'ব D 33 নম্বৰৰ এনসাৰটো হ'ব D 34 নম্বৰ কুৱেশ্যনটোৰ এনসাৰটো হ'ব A 35 নম্বৰ কুৱেশ্যনটোৰ এনসাৰটো হ'ব A 36 নম্বৰ কুৱেশ্যনটোৰ এনসাৰটো হ'ব 36 নম্বৰৰ এনসাৰটো হ'ব B 37 নম্বৰ কুৱেশ্যনটোৰ এনসাৰটো হ'ব B 38 নম্বৰ কুৱেশ্যনটোৰ এনসাৰটো হ'ব A 39 নম্বৰ কুৱেশ্যনটোৰ এনসাৰটো হ'ব A 40 নম্বৰ কুৱেশ্যনটোৰ এনসাৰটো হ'ব A 41 নম্বৰ কুৱেশ্যনটোৰ এনসাৰটো হ'ব D 41 নম্বৰটোৰ হ'ব D তাৰ পিছত 42 নম্বৰ কুৱেশ্যনটোৰ এনসাৰটো হ'ব C 43 নম্বৰ কুৱেশ্যনটোৰ এনসাৰটো হ'ব A 44 নম্বৰ কুৱেশ্যনটোৰ এনসাৰটো হ'ব A আৰু 45 নম্বৰ যেটো কুৱেশ্যন 45 নম্বৰ কুৱেশ্যনটোৰ এনসাৰটো হ'ব C গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এনেকুৱা ধৰণে আমি তোমালোকক এই প্ৰশ্নকেইটাৰ উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিলো তোমালোকে আমাৰ এই ইউটিউব চেনেল ষ্টুডেণ্টছ কুইন এছামৰ জৰিয়তে ইতিমধ্যে হৈ যোৱা যিকিটা পৰীক্ষা তোমালোকৰ অসমীয়া সমাজ বিজ্ঞান জেনাৰেল সায়েন্স আৰু লগতে তোমালোকৰ ইংলিছ ইয়াৰ লগত জড়িত বিভিন্ন প্ৰশ্নসমূহৰ উত্তৰ পাবৰ কাৰণে সক্ষম হৈছে কমন কুৱেশ্যন পাবৰ কাৰণে সক্ষম হৈছে লগতে তোমালোকৰ সলভ এমসিকিউ পাবৰ কাৰণে সক্ষম হৈছে কাইলৈ তোমালোকৰ বন্ধ আছে পৰহিলৈ অৰ্থাৎ 29 তাৰিখে যেহেতু তোমালোকৰ অংকৰ এক্সাম আছে গণিতৰ পৰীক্ষা আছে তাত তোমালোকৰ কমন এক্সাম কমন কুৱেশ্যন বা তোমালোকৰ এনেকুৱা ধৰণৰ সলভ এমসিকিউৰ কাৰণে ইতিমধ্যে আমি তোমালোকক আকৌ সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম তোমালোকে আমাৰ ইউটিউব চেনেল ষ্টুডেণ্টছ কুইন এছাম এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰিবা আৰু আজি যদি তোমালোকে প্ৰথমবাৰৰ কাৰণে চাইছা তোমালোকৰ লগৰ বন্ধু বান্ধৱীসকলকো চেনেলটো সাবস্ক্ৰাইব কৰিবৰ কাৰণে অনুপ্ৰাণিত কৰিবা আৰু তোমালোকে চেনেলটো তোমালোকৰ লগৰ বন্ধু বান্ধৱীসকললৈকে ফৰৱাৰ্ড কৰিবা এই ভিডিঅ'টো যাতে ফৰৱাৰ্ড কৰিবা যাতে তোমালোকৰ দৰে তেওঁলোকৰ ভিডিঅ'টোৰ এই কমন এমসিকিউ সলভ এমসিকিউখিনি চাই তেওঁলোকৰ কিমানটা প্ৰশ্নৰ উত্তৰ শুদ্ধ হৈছে বা অশুদ্ধ হৈছে সেইখিনি গম পাবৰ কাৰণে সক্ষম হয় ভিডিঅ'টো ইমানতে সামৰিছোঁ ধন্যবাদ ষ্টুডেণ্টছ কুইন এছাম নামৰ ইউটিউব চেনেলটোৰ জৰিয়তে আমি ছাত্ৰ ছাত্ৰীৰ কাৰণে বিভিন্ন ধৰণৰ শিক্ষামূলক ভিডিঅ' লগতে পৰীক্ষা উপযোগী ভিডিঅ' প্ৰস্তুত কৰিবৰ কাৰণে চেষ্টা কৰোঁ তোমালোকে যদি আজি প্ৰথমবাৰৰ কাৰণে এই চেনেলটো চাইছা অনুগ্ৰহ কৰি চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি অল নটিফিকেশ্যন কৰি থৈ দিবা